লামডিং প্ৰিমিয়াৰ লীগ কমিটিৰ উদ্যোগত লামডিং বিবেকানন্দ খেলপথাৰত দুটা দলৰ 20 অভাৰ প্লাছ 20 অভাৰ ক্ৰিকেট ফাইনেল প্ৰতিযোগিতা বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত হয়। আজিৰ এই ফাইনেল খেলখন উপভোগ কৰাৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম মহিলা ক্ৰিকেট দলৰ কেপ্টেইন ৰশ্মি দে আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ। যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বিকাশ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হ'ল সীমিত অভাৰৰ ক্ৰিকেট খেল প্ৰতিযোগিতাখন। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় ফাইনেল ক্ৰিকেট খেলখন। উক্ত প্ৰতিযোগিতাত লামডিং অঞ্চলটোৰ বিভিন্ন ঠাইৰ ক্ৰিকেট খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আজিৰ ফাইনেল খেলখন অনুষ্ঠিত কৰা হয়। ফাইনেল খেলখন PVM ব্লাষ্টাৰ্ছ আৰু লামডিং ৱেলছ ব্লুজ ক্ৰিকেট টীমৰ মাজত অনুষ্ঠিত কৰা হয়। উক্ত খেলখন উপভোগ কৰিবলৈ সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে লামডিং ক্ৰীড়া বিভাগৰ সকলো বিষয়ববীয়া সদস্যৰ লগতে প্ৰাক্তন ক্ৰিকেট খেলুৱৈসকলে অংশগ্ৰহণ কৰে। এই ফাইনেল খেলত জয়লাভ কৰা দলক ট্ৰফি দি সন্মান জনোৱা হয়। নিউজ ডেস্ক JNKD নিউজ। প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে গোটেই অসমক আৰু আপোনালোকৰ চেনেলটোৰ জৰিয়তে আপুনি গোটেই অসমত আৰু সকলো খেলুৱৈক আমি ধন্যবাদ জনাম। কাৰণ খেল হৈছে এটা বস্তু যিটো হ'ল আমি সকলোকে একেলগে একে সূত্ৰত বান্ধিব পাৰিম। আৰু আজিৰ এই খেল ফাইনেল খেল যিটো আমি লামডিং প্ৰিমিয়াৰ লীগ চলি আছিলে, এই আজি ফাইনেল হৈ আছে। ফাইনেল খেলত দুটা টীম উপনীত হৈছে। ইতিমধ্যে আমাৰ মাজত আছিলে আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে লামডিং সমষ্টিৰ বিধায়ক তথা লামডিং ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত শিৱ মিশ্ৰ মহোদয়। লগতে আমাৰ ইয়াতে আমাৰ আজিৰ এই মঞ্চ আলোকোজ্জ্বল কৰিছে আমাৰ মহিলা অসম টীম মহিলা দলৰ কেপ্টেইন ৰশ্মি দে। লগতে আমাৰ হোজা জিলাৰ সম্পাদক মহোদয় আছে, বহু পুৰণি এক্স ক্ৰিকেটাৰ ইয়াত উপস্থিত আছে। এইটো আজি ফাইনেল দিন, ফাইনেল যে দুটা টিম আছে, আমি আশা কৰোঁ এটা ভাল খেল আমি উপভোগ কৰিব পাৰিম। लामडिंग प्रीमियर लीग चल रहा है, इसमें 5 टीम ज्वाइन किया था। 5 टीम में आज फाइनल डे है। फाइनल डे में 2 टीम फाइनल में आया, एक है प्रीमियम ब्लास्टर एंड एक है लामडिंग विल्स ब्लू। और यहाँ फाइनल डे में चीफ गेस्ट के रूप में हम लोग का विधायक सर था यहाँ। और सबसे मेन बात है कि हम लोग का जो असम टीम का जो वुमेन्स टीम का कैप्टन है रेशमी दे, वो यहाँ मौजूद है। और बाकी बहुत सारा एक्स प्लेयर को हम लोग ने यहाँ इन्वाइट किया कि फाइनल देखे। और मेरे को लग रहा है कि ये फाइनल बहुत अच्छा होगा और जो टूर्नामेंट है फाइनली अच्छा से कंप्लीट होगा।